40 ডিগ্ৰী টেম্পাৰেচাৰ পাইছে এটা সময়ত গৈ আপুনি হেতু 60 55 52 যে নহব তাত কোনো কোৱেশ্চনেই নাই গোটৰ মহিলাই এবাৰ 25000 টকা চৰকাৰৰ পৰা পাবৰ কাৰণে ওয়েট কৰি আছে তেওঁলোকৰ মাজৰে বহুতে মোক এটা কমেন্ট কৰি সুধি আছিল যে আমি গোটৰ মহিলাসকলে যিসকলে যোৱাবাৰ চৰকাৰৰ পৰা 10000 টকা নাপালো আমি আকৌ এই পইচাটো লাভ কৰিম নে নকৰিম গতিকে অসমত আপোনালোকে জুবিনদাৰ ফটোখন যদি মুছিবলৈ সাহস কৰিছে তেনেহলে আৰু তাতকে কি থাকিলে গতিকে কিষাণৰ ইকেৱাইসি যদি আপুনি কৰা নাই তেনে ক্ষেত্ৰত ঘৰতে আপুনি নিজে কেনেকৈ ইকেৱাইসি কৰিব লাগিব মই আজি কৈ দিওঁ পিএম কিষাণৰ ইকেৱাইসি কৰিবলৈ দুটা ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা সৰু অনুৰোধ কৰিম আপোনালোক যিসকল লোকে এই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে ভিডিঅ'টোত আপোনালোকে এটা কমেন্ট কৰা বাধ্যতামূলক আজি আৰু কমেন্টটো হৈছে জয় জুবিন দা আপোনালোকে এই ভিডিঅ'টো চাই কিবা যদি প্ৰশ্ন সুধিবলগীয়া আছে আপোনালোকে মোক সুধিব পাৰে ভিডিঅ' কন্টেন্ট ৰিলেটেড বা টপিক ৰিলেটেড কিন্তু এটা কমেন্ট আপোনালোকে নিশ্চয় কৰি থৈ যাব সেইটো হৈছে জয় জুবিন দা কাৰণ সেই কমেন্টটো আজি আপোনালোকে ভিডিঅ'ত কৰাটো বাধ্যতামূলক হয় বেছি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰে এটা বেয়া খবৰ নিৰাপদ দেশৰ তালিকাত ভাৰতৰ স্থান 115 পৰা 127লৈ অৱনমিত হ'ল গ্লোবেল পিচ ইনডেক্সৰ সমীক্ষা অনুসৰি বিশ্বৰ আটাইতকৈ নিৰাপদ দেশ আইচলেণ্ড নিৰাপদ দেশৰ দ্বিতীয় স্থানত অন্তৰ্ভুক্ত হৈছে নিউজিলেণ্ড বিশ্বৰ সৰ্বাধিক নিৰাপদ 10খন ৰাষ্ট্ৰৰ ভিতৰত এছিয়াৰ জাপান আৰু ফিনলেণ্ড অন্তৰ্ভুক্ত হৈছে ভাৰতৰ স্থান অৱনমিত হোৱাৰ ফলত বিদেশী বিনিয়োগ আৰু বিদেশী পৰ্যটকৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰাৰ এতিয়া সম্ভাৱনা আছে গতিকে গ্লোবেল পিচ ইনডেক্সত ভাৰতৰ প্ৰথম স্থান আছিল 115 যিটো বহুত এটা বেয়া স্থান কিন্তু তাৰ পাছত এতিয়া আৰু 12টা স্থান তললৈ গৈ 127 নম্বৰ পালেগৈ গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ব যিসকল বিদেশী পৰ্যটক আছে তেওঁলোকো ভাৰতলৈ অহাৰ আগত 10 বাৰ চিন্তা কৰিব লগতে যিসকলে আমাৰ ভাৰতত কিবা সেক্টৰ ধৰি লওক ইনভেষ্ট কৰিম বুলি ভাবিছিলে নতুন কোম্পানী খুলিম বুলি ভাবিছিলে তেওঁলোকেও এতিয়া ধৰি লওক বহুতবাৰ ভাবিব যে ভাৰতত এইসমূহ কাম আমি কৰাটো এতিয়া সিকিউৰ হয় নে নহয় গতিকে স্থান গ্লোবেল পিচ ইনডেক্সত ইমান তললৈ নমাৰ আপুনি ইয়াৰ কি কাৰণ বুলি ভাবে নিশ্চয় তলত কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো হৈছে অম্বুবাচী মেলাৰ লগত জড়িত অম্বুবাচী মেলা সন্দৰ্ভত পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ সংবাদমেল অম্বুবাচীৰ সময়ত ভক্তৰ বাবে থাকিব তিনিটা ডাঙৰ শিবিৰ পথত কাৰ্পেটিঙৰ ব্যৱস্থা কৰা হ'ব ৰাজহুৱা ঘোষণাৰ ব্যৱস্থা কৰা হ'ব মন্দিৰৰ চৌহদৰ লগতে সকলো ঠাইতে স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব বিশেষভাৱে সক্ষম জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ ব্যৱস্থা খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব এইবাৰ 8 লাখ লোক সমাগম হোৱাৰ সম্ভাৱনা আছে 85 লাখ ঘৰুৱা পৰ্যটক আৰু 42000 বিদেশী পৰ্যটক আহিছে অসমলৈ গতিকে অম্বুবাচী যি মেলা আৰম্ভ হ'বলৈ গৈ আছে গতিকে তাৰ কাৰণে চৰকাৰে কিছুমান নতুন নীতি নিয়ম বান্ধি দিছে গতিকে এইবাৰ অম্বুবাচী মেলাত তেওঁলোকে কিমান পৰ্যটক আহিব কিমান বিদেশী পৰ্যটক আহিব কিমান আমাৰ দেশৰ পৰ্যটক আহিব তেওঁলোকে ইয়াৰ ওপৰতো কৈছে আৰু বহুতবিলাক তেওঁলোকে নতুন নীতি নিয়ম বান্ধি দিছে গতিকে সেই নীতি নিয়মসমূহৰ ভিতৰতে এবাৰ অম্বুবাচী মেলা সম্পন্ন হ'ব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে NK ফ্লাইটিছক লৈ নেশ্যনেল হেল্থ মিছন আসামৰ তৰফৰ পৰা এটা স্পষ্টীকৰণ জাৰি কৰা হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ দৃষ্টিগোচৰ হৈছে যে একাংশ সংবাদ মাধ্যমত জাপানীজ NK ফ্লাইটিছ সদৃশ্য অৰ্থাৎ AES আৰু জাপানীজ NK ফ্লাইটিছ JE ৰোগৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ নকৰাকৈ উপস্থাপন কৰা হৈছে এই সন্দৰ্ভত স্পষ্ট কৰি দিয়া হৈছে যে জাপানীজ NK ফ্লাইটিছ সদৃশ্য অৰ্থাৎ AES আৰু জাপানীজ NK ফ্লাইটিছ অৰ্থাৎ JE হৈছে দুটা সম্পূৰ্ণ ভিন্ন ৰোগ বৰ্তমান জাপানীজ NK ফ্লাইটিছ হৈছে জাপানীজ NK ফ্লাইটিছ সদৃশ্য ৰোগৰ অন্যতম কাৰণ কিন্তু সকলো AES আক্ৰান্ত ৰোগীয়ে জাপানীজ NK ফ্লাইটিছ আক্ৰান্ত নহয় NCVVDC অসমৰ হাতত থকা তথ্য অনুসৰি 2026 চনৰ 17 জুন পৰ্যন্ত ৰাজ্যখনত 35টা জাপানীজ NK ফ্লাইটিছ অৰ্থাৎ JE ৰোগৰ ঘটনা পোহৰলৈ আহিছে তাৰ ভিতৰত 7জন লোকৰ মৃত্যু JEৰ বাবে অৰ্থাৎ জাপানীজ NK ফ্লাইটিছৰ বাবে হোৱা বুলি নিশ্চিত কৰা হৈছে গতিকে জাপানীজ NK ফ্লাইটিছক লৈ কিছুমান ধৰি লওক ভ্ৰামক তথ্য কিছুমান সংবাদ মাধ্যম কিছুমানে ধৰি লওক বিয়পাই আছিলে গতিকে তাৰ ওপৰত তেওঁলোকে স্পষ্টীকৰণ দিয়ে আৰু বহুতো এনেকুৱা খবৰ আহিছে গতিকে আপোনালোকে ঘৰত ৰাতি শুওঁতে এতিয়া আঁঠুৱা তৰি হ'ব এনেকুৱা ধৰণৰ যাতে আপোনালোক বিপদৰ সন্মুখীন কৰিবলগীয়া নহয় সেইকাৰণে সাৱধানে থাকিব লগতে আৰু এটা কথা যে ৰিচেণ্টলি আমি অসমৰ এডোখৰ জেগাত মই একজেক্টলি নামটো পাহৰি গ'লোঁ তে কি হৈছিলে এজন ব্যক্তিয়ে পথাৰলৈ যাওঁতে তেওঁক কিবা পোক এটাই কামোৰাৰ ফলত তেওঁৰ মৃত্যু হৈ গৈছিলে গতিকে আপোনালোকে যদি এতিয়া ধৰি লওক যিহেতু বাৰিষা বতৰ আপোনালোকে হাবি জংঘলত ঘূৰিলে মেলিলেও বা পথাৰলৈ গ'লে মেলিলেও নিজৰ ছেফটিটো সদায় আপোনালোকে ভালকৈ বাচি নিজৰ ছেফটিটো সদায় ধ্যান ৰাখিব কিবা ধৰি লওক পোক পতংগই যদি হঠাৎ আপোনালোকে খেতি কৰা সময়তে হওক হাবিত যাওঁতে জংঘলত যাওঁতে যদি কিবা কামোৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে লগালগ ডক্টৰৰ কাষ চাপিব যদি সেইবিলাক আপুনি ঘৰতে ধৰি লওক কিবা ইলাজ কৰিবলৈ ৰৈ থাকে বা কিবা কৰি থাকে তেনেকুৱা ক্ষেত্ৰত সেইটো আপোনালোকৰ কাৰণে মাৰাত্মক হ'ব পাৰে গতিকে সাৱধানে থাকিব আৰু এই তথ্যটো সকলোৰে লগত আপুনি শ্বেয়াৰ কৰি দিব
আগবাঢ়িছে পিছৰটো খবৰলৈ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কৈছে যে 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 30 গৰাকীতকৈ কম ছাত্ৰ ছাত্ৰী থকা যদি 3খন প্ৰাথমিক বিদ্যালয় আছে তেতিয়া 3খনৰ একত্ৰীকৰণ কৰি এখন কৰা হ'ব, কিন্তু 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি 30 গৰাকীতকৈ কম ছাত্ৰ ছাত্ৰী থকা এখন প্ৰাথমিক বিদ্যালয় আছে সেইখন বন্ধ নহয়। এইবোৰ দিশ চাবলৈ জৰীপ বৰ্তমান আৰম্ভ কৰা হৈছে। গতিকে সংবাদ মাধ্যম কিছুমানৰ এইটো খবৰ বিয়পাই থকা আছিলে যে চৰকাৰে এতিয়া বহুতবিলাক চৰকাৰী স্কুল বন্ধ কৰিব বুলি কৈছে। গতিকে তাৰ ওপৰত স্পষ্টীকৰণ দিছে যে যিবিলাক ধৰি লওক 30 গৰাকীতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থাকে, তেওঁলোকে ব্যাসাৰ্ধৰ যদি ভিতৰত থাকে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে সেই 3খন স্কুলকে একত্ৰীকৰণ কৰি দিব, কিন্তু 1 কিলোমিটাৰৰ ভিতৰত যদি 30 গৰাকী ছাত্ৰ ছাত্ৰী থকা এখনে যদি ধৰি লওক আপোনালোকৰ প্ৰাথমিক বিদ্যালয় থাকে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে সেইখন বন্ধ নকৰে বুলি কৈছে। গতিকে তেওঁলোকে ইয়াৰ ওপৰত জৰীপ চলাই আছে, ক'ত ক'ত এনেকুৱা স্কুল আছে, কিমান আছে, সেই সকলোবিলাক জৰীপ চলাব। তাৰ ওপৰত তাৰ পাছতে তেওঁলোকে ফাইনেল ডিচিশ্যনটো ল'ব। হৈছে পিছৰটো খবৰলৈ আপোনালোকক মই এইকেইদিন প্ৰায় TMC ৰিলেটেড খবৰসমূহ দি আছোঁ যে বৰ্তমান ৱেষ্ট বেংগলত TMC যি অৱস্থা এইটো একদমেই বেয়া হৈ গৈ আছে। গতিকে এতিয়া আৰু এটা খবৰ পোহৰলৈ আহিছে যে মমতা বেনাৰ্জীৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত 3গৰাকী PSক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। বিগত 20 বছৰৰ পৰা মমতা বেনাৰ্জীৰ নিৰাপত্তাৰ দায়িত্ব আছিল 3জন PSO। গতিকে তাৰ ক্ষেত্ৰত এজনে প্ৰতিক্ৰিয়াও দিয়ে, TMC এজন সাংসদে প্ৰতিক্ৰিয়া দিছে যে এয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ প্ৰতিশোধৰ ৰাজনীতি। মমতা বেনাৰ্জীৰ লগত 20 বছৰ জুৰি থকা PSক প্ৰত্যাহাৰ কৰা হৈছে, ইয়াৰ ঠাইত নতুন PSO দিয়া হৈছে যদিও মমতা বেনাৰ্জীয়ে গ্ৰহণ কৰা নাই। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ব্যক্তিগত বিশ্বাস আৰু মানৱীয় সম্পৰ্কৰ দৰে বিষয়ক লৈ খেল খেলিছে বিজেপিয়ে। গতিকে বৰ্তমান ৱেষ্ট বেংগলত TMC আৰু বিজেপিৰ মাজৰ যি বৰ্তমান যুদ্ধ একদম তুংগত উঠিছে। যিমান TMCৰ সাংসদ আছিলে মানে অলমষ্ট 20জন সাংসদটো অলৰেডি বেলেগ পাৰ্টিলৈ গুচিয়ে গ'ল। গতিকে এতিয়া TMC মহাসংকটত পৰিছে। যিটো দলে এটা সময়ত ৱেষ্ট বেংগলত দপদপাই আছিলে সেই দলটো এতিয়া বৰ্তমান জীয়াই থকাটো এটা সংকটমুখী অৱস্থাত পৰিছে। মানে দলটো জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে এতিয়া বহুত কষ্ট কৰিবলগীয়া হৈছে। গতিকে সেইটোৱে কয় যেতিয়া মানুহ ধৰি লওক শাসনত থাকে, ৰজা হৈ থাকে, যেতিয়া শাসনৰ পৰা তেওঁলোক নামি আহে একদম প্ৰজাৰ লগত মিলি যায়। গতিকে আপোনালোকে এবাৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে বৰাক উপত্যকাত থকা লোকসকলৰ কাৰণে। বৰাক উপত্যকাৰ বিদ্যালয়সমূহত গ্ৰীষ্মকালীন বন্ধ এতিয়া ঘোষণা কৰা হৈছে। 6 জুলাইৰ পৰা 31 জুলাইলৈকে থাকিব গ্ৰীষ্মকালীন ছুটি। 1 জুলাইৰ পৰা 5 জুলাইলৈকে থকা 5 দিন দুৰ্গা পূজাৰ বন্ধৰ সৈতে সমন্বয় কৰা হ'ব। 22 অক্টোবৰৰ পৰা 26 অক্টোবৰলৈকে পূজা বন্ধৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। কাছাৰ জিলাৰ সকলো প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ এই নিৰ্দেশ প্ৰযোজ্য। অসমৰ ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ 2026-27 শিক্ষাবৰ্ষৰ শিক্ষাবৰ্ষপঞ্জী অনুসৰি জাৰি কৰা হৈছে এই সিদ্ধান্ত। আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু এই খবৰটো হৈছে আজিৰ ভিডিঅ'টোৰ বা যোৱাকালিৰ অসমৰ এটা চবতকৈ ডাঙৰ হেডলাইন। যোৱাকালি বহুত এটা দুখৰ ঘটনা আমাৰ অসমৰ কাৰণে ঘটে। গণেশগুৰি ফ্লাইঅভাৰৰ তলত থকা জুবিনদাৰ যিখন ফটো আছিলে, যিখন মানে পেইণ্টিং আছিলে, সেই পেইণ্টিংখন মোহাৰি পেলোৱা গ'ল। আৰু পেইণ্টিংখন মোহাৰি পেলোৱা বুলি কোৱাৰ লগে লগে মানে খবৰ বিয়পাৰ লগে লগে গোটেই অসমৰ মানুহ মানে একদম জ্বলি পকি উঠিলে যে জুবিনদাৰ ফটোখন কেনেকৈ মুচিব পাৰে। গতিকে তাৰ পাছত চৰকাৰক স্পষ্টীকৰণ বিচাৰিলে। চৰকাৰৰ প্ৰায় বিষয়ববীয়াই ক'লে যে আমি গমেই নাপাওঁ, এইবোৰ আমাৰ আণ্ডাৰত কাম হোৱা নাই। লগতে জুবিন গাৰ্গৰ ফটোখন কোনে মুচিছে আমি গম পোৱা নাই। গুৱাহাটী পৌৰ নিগমৰ নামটো এনেই আহিছে। JMCয়ে ৰঙে কৰা নাই, JMC ইমান পইচা ৰং কৰিবলৈ, কোন ডিপাৰ্টমেণ্টে ৰং কৰিছে আমি নাজানো। বহুতো ধৰি লওক ডাঙৰ বিষয়ববীয়াই কয় যে আমিতো গমেই নাপাওঁ, চৰকাৰে একো গমেই নাপায় যে কোনে এইখন মুচিছে। গতিকে তাৰ পাছত সকলোৱে প্ৰশ্ন কৰিলে যে আচলতে জুবিনদাৰ এই ফটোখন মুচিবলৈ কোনে পাৰ্মিশ্যন দিলে। তাৰপাছত ৰাইজে গণেশগুৰি সেই জেগাডোখৰত গোট খালে আৰু মাৰ্চেল বৰুৱাই সেই যিখন ছবি আছিলে সেই ছবিখন পুনৰ অংকন কৰিলে। গতিকে ইয়াৰ পাছতে এতিয়াও আমাৰ অসমত এই কথাটোক লৈ এটা ডাঙৰ প্ৰশ্ন হৈছে যে এই যিখন ছবি, এই ছবিখন একচুৱেলি মুচিবলৈ কোনে তেওঁলোকক অৰ্ডাৰ দিছিলে, যিটো আমি সকলোৱে জানিব বিচাৰিছোঁ। আৰু সহমতো আজি আমি এইটো বিষয়ে গম পাম যে সেইদিনা কোনে সেইটো মুচিবলৈ অৰ্ডাৰ দিছিলে, কাৰ অৰ্ডাৰত তেওঁলোকে জুবিনদাৰ ফটোখন মুচিবলৈ সাহস কৰিলে। গতিকে অসমত আপোনালোকে জুবিনদাৰ ফটোখন যদি মুচিবলৈ সাহস কৰিছে তেনেহ'লে আৰু তাতকৈ কি থাকিলে। গতিকে চৰকাৰক এটাই অনুৰোধ যে এই যিটো ঘটনা বা এই যিটো কাণ্ড কোনে কাৰ পাৰ্মিশ্যন লৈ কৰিছিলে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে আৰু উচিত বিচাৰ সোনকালে হ'ব লাগে। পিছৰটো খবৰলৈ আৰু এই খবৰটো আমাৰ অসমৰ কাৰণে অকণমান দুখ লগা আৰু ভয় লগা খবৰ। অসমক লৈ ভয় লগা তথ্য গ্ল'বেল ফৰেষ্ট ৱাটছৰ 25 বছৰত অসমৰ পৰা বিলুপ্ত হোৱা সেউজ ভূমিৰ 65%ই কাৰ্বি আংলং ডিমা হাছাওৰ। 2021 বা 2023 বৰ্ষত ভাৰতে হেৰুওৱা সেউজ আৱৰণৰ 60% হৈছে উত্তৰ পূৰ্বাঞ্চলৰ। অসমে ইতিমধ্যে 3600 বৰ্গ কিলোমিটাৰ সেউজ আৱৰণ হেৰুৱাইছে। গতিকে এই যিটো তথ্য এইটো এটা ভয়ংকৰ তথ্য হয়
যদি এনেকৈ আমি ধৰি লওক যদি আমাৰ সেউজীয়া পৰিৱেশটো ধ্বংস কৰি গৈ থাকোঁ আৰু 2001 পৰা 2023 বৰ্ষত ভাৰতে হেৰুওৱা সেউজ আৱৰণৰ 60% এতিয়া বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ। গতিকে এনেকৈ যদি আমি ধৰি লওক পৰিৱেশসমূহ ধ্বংস কৰি গৈ থাকোঁ, চৰকাৰে যদি ইয়াৰ ওপৰত কোনো একশ্যন নলয়, তেওঁলোকে একো কাম নকৰে, তেনেকুৱা ক্ষেত্ৰত কি হ'বগৈ, লাষ্টত আমি গৰমত মৰিব লাগিব এদিন। এতিয়া যি আপোনালোকে 42-40 ডিগ্ৰী টেম্পাৰেচাৰ পাইছে, এটা সময়ত গৈ আপুনি সেইটো 60, 55, 52 যে নহ'ব, তাত কোনো কুৱেশ্যনেই নাই। গতিকে আমি যদি এতিয়া সাৱধান নহওঁ, তেনেহ'লে আহিবলগীয়া সময়ত আৰু আমি সমস্যাত পৰিবগৈ লাগিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ফিফা ৱৰ্ল্ড কাপক লৈ। ফিফা ৱৰ্ল্ড কাপৰ এখন খেল হ'ল, যিখন খেল আছিলে পৰ্তুগাল আৰু কংগোৰ বিৰুদ্ধে। সেই খেলখনত সকলোৱে ভাবিছিলে যে পৰ্তুগালে এটলিষ্ট 4 বা 5 গ'লৰ আণ্ডাৰত সেই খেলখন জিকিব, মানে 4-5 গ'লৰ ভিতৰত সেই খেলখন জিকিব কংগোৰ লগত। কিন্তু শেষত খেলখন কি হ'লগৈ, 1-1 গ'লত ড্ৰ হৈ গ'ল। গতিকে তাৰ পাছতে এতিয়া ফুটবল প্ৰেমী বা ৰনাল্ডো প্ৰেমীসকলে একদম উঠি পৰিছে ৰনাল্ডোৰ ওপৰত, যে কিয় ৰনাল্ডোৱে গ'ল কৰিব নোৱাৰিলে, বা পৰ্তুগাল টীমটোৰ ওপৰতো এতিয়া উঠি পৰিছে। কিন্তু আমি খেলখন যদি ভালকৈ চাওঁ, তেনেহ'লে আমি তাত দেখিবলৈ পাওঁ যে পৰ্তুগালে বাকী যিখিনি প্লেয়াৰ আছিলে, সেই প্লেয়াৰখিনি একচুৱেলি ইউটিলাইজে নহ'লে ভালকৈ। কি হ'ল, তাত আপোনালোকক দুটামান প্লেয়াৰে মাত্ৰ ইটোৱে সিটোক পাছ দি থাকিলে, ৰনাল্ডোলে ভালকৈ পাছেই নাহিলে, যিকেইটা চান্স আছিলে সেইকেইটা মানে 2টা নে 3টা চান্স পাইছিলে, সেইকেইটাও মিছ কৰিলে। গতিকে এই যিটো পৰ্তুগাল টীম, এই পৰ্তুগাল টীমটোৰ ওপৰত এতিয়া বহুত বেছি প্ৰেছাৰ পৰিছে আহিবলগীয়া মেটচকেইখনত। যদি তেওঁলোকে আহিবলগীয়া মেটচকেইখনত হাৰে, মানে এখনতো যদি হাৰে, তেনেহ'লে তেওঁলোকে ওলাবলগীয়া হ'ব পাৰে। গতিকে মানে নেক্সট মেটচখনত নোলায়, কিন্তু তেওঁলোকৰ চান্সটো বাঢ়ি যাব গ্ৰুপ ষ্টেজৰ পৰা ওলাই পৰাৰ। গতিকে পৰ্তুগালৰ ওপৰত আহিবলগীয়া মেটচখনত যথেষ্ট প্ৰেছাৰ পৰিব। আপোনালোকে বাৰু পৰ্তুগাল টীমক ছাপোৰ্ট কৰে নে বেলেগ টীমক ছাপোৰ্ট কৰে, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব। আৰু লগতে মেছি ছাপোৰ্টাৰ নে আপুনি ৰনাল্ডো ছাপোৰ্টাৰ, সেইটো তলত কমেণ্ট কৰি জনাব। মই বাৰু ৰনাল্ডো ছাপোৰ্টাৰ, কিন্তু মই টীম ছাপোৰ্ট কৰোঁ স্পেইনক, বাকী মই পৰ্তুগালো ছাপোৰ্ট কৰোঁ বাৰু, কিন্তু স্পেইনক মই বেছি ছাপোৰ্ট কৰোঁ। আপোনালোকে কাক ছাপোৰ্ট কৰে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে নীট পৰীক্ষাক লৈ। চৰকাৰে এতিয়া নীট পৰীক্ষাক লৈ বহুত বেছি ষ্ট্ৰিক্ট হৈছে। গতিকে নীট পৰীক্ষাৰ বাবে আমাৰ অসম চৰকাৰেও পানী নহৰকা নিৰাপত্তা ঘোষণা কৰিছে। 2 তৰপীয়া নিৰাপত্তা ব্যৱস্থা সকলো পৰীক্ষাৰ্থীক কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত 144 ধাৰা আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে পৰীক্ষাৰ্থীক কেন্দ্ৰলৈ অনাৰ ব্যৱস্থা কৰিছে। পৰীক্ষাৰ্থীৰ লগত থাকিব লাগিব এডমিট কাৰ্ড। পৰীক্ষা কেন্দ্ৰত মোবাইল জামাৰ ব্যৱহাৰ হ'ব। পৰীক্ষা কেন্দ্ৰ 24 ঘণ্টা আৰক্ষী পহৰাৰ মাজত থাকিব। সামৰিক বাহিনীয়ে কঢ়িয়াই আনিব প্ৰশ্ন কাকত। CCTVৰ নিৰীক্ষণত থাকিব প্ৰতিটো পৰীক্ষা কেন্দ্ৰ। গতিকে এতিয়া চৰকাৰে এই যিটো নীট পৰীক্ষা, এই নীট পৰীক্ষাটোৰ ওপৰত যথেষ্ট ষ্ট্ৰিক্ট হৈছে, যাতে যোৱাবাৰ যিটো ঘটনা ঘটিলে সেই ঘটনাটো যাতে আকৌ হ'ব নাপায়, তাৰ কাৰণে তেওঁলোক যথেষ্ট এতিয়া ষ্ট্ৰিক্ট হৈছে। গতিকে আমি সকলোৱে এইটো আশা কৰিম যে এইবাৰ যি নীট পৰীক্ষা অনুষ্ঠিত হ'ব, সেই নীট পৰীক্ষাটোত যাতে তেওঁলোকে কোনো ধৰণৰ খেলিমেলি নোহোৱাকৈ ধুনীয়াকৈ নীট পৰীক্ষাটো পাতিব পাৰে। গতিকে নীট পৰীক্ষাৰ লগত জড়িত আৰু এটা খবৰ আহিছিলে, যিটো মই যোৱাকালি আপোনালোকক কৈছিলোঁ, যে টেলিগ্ৰামে এতিয়া কোৰ্টৰ কাষ চাপিছে। চৰকাৰৰ এই যিটো তেওঁলোকে সিদ্ধান্ত ল'লে টেলিগ্ৰাম বন্ধ কৰা 22 জুনলৈকে, সেই সিদ্ধান্তটো তেওঁলোকে এতিয়া চেলেঞ্জ কৰিছে। গতিকে এতিয়া এটা খবৰ আহিছে যে চৰকাৰক যিটো স্পষ্টীকৰণ দিবলৈ কৈছিলে কেন্দ্ৰীয় চৰকাৰক, যে টেলিগ্ৰাম কিয় বন্ধ কৰিলে, চৰকাৰে কৈছে যে টেলিগ্ৰামতে গোটেই মানে দুনিয়া এখনৰ বেয়া কামসমূহ টেলিগ্ৰামতে হয়, টেৰৰিষ্ট এক্টিভিটিও টেলিগ্ৰামত হয়। গতিকে সেইকাৰণে তেওঁলোকে টেলিগ্ৰাম বন্ধ কৰিছে বুলি কৈছে। কিন্তু ইয়াক লৈ বহুতে প্ৰশ্নও কৰিছে যে টেলিগ্ৰাম বন্ধ কৰিলে কেনেকৈ নীট পেপাৰ লিক হোৱা বন্ধ হ'ব, সেইটো এটা ডাঙৰ কুৱেশ্যন। কিন্তু মই ভাবোঁ যে তেওঁলোকে এটলিষ্ট কিবা এটা ষ্টেপ লৈছে, যিটো ষ্টেপৰ জৰিয়তে কি হ'ব, বেছিভাগ বস্তু ধৰি লওক টেলিগ্ৰামৰ থ্ৰু দিয়ে আমি লিক হৈছে বা কিবা হৈছে বুলি গম পাওঁ। গতিকে তেওঁলোকে যদি সেই ষ্টেপটো লৈ নীট পৰীক্ষাটো ভালকৈ পাতিব পাৰে, তেনেহ'লে তাত কোনো ধৰণৰ প্ৰব্লেম নাই, আৰু জনসাধাৰণেও সহযোগ কৰাটো মই ভাবোঁ ভাল কথা এটা। অৱশ্যে পিছৰটো খবৰলৈ, আমেৰিকা আৰু ইৰাণৰ মাজৰ যিখন শান্তি চুক্তি, সেইখন ফাইনেলি এতিয়া স্বাক্ষৰ হৈ গ'ল। গতিকে এই আমেৰিকা আৰু ইৰাণৰ মাজত যিখন যুদ্ধৰ শান্তি চুক্তি স্বাক্ষৰ হ'ল, ইয়াৰ ফলত এতিয়া কি লাভ হ'ব বা কেনেকুৱা কিছুমান ধৰি লওক তেওঁলোকে ষ্টেপ ল'ব, সেইটো আপোনালোকক জনাই দিওঁ। সকলো ফ্ৰণ্টত যুদ্ধবিৰতি এতিয়া হৈ যাব। আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছে। 60 দিনৰ ভিতৰত চূড়ান্ত চুক্তিৰ লক্ষ্য হ'ব। নৌ অবৰ উঠাব আমেৰিকাই। হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা হ'ব। ইৰাণৰ পুনৰ নিৰ্মাণৰ বাবে $300 বিলিয়ন পৰিকল্পনা কৰিছে। অৰ্থনৈতিক নিষেধাজ্ঞা এতিয়া প্ৰত্যাহাৰ কৰা হ'ব। পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰাৰ প্ৰতিশ্ৰুতি ধৰিছে। ফ্ৰিজ হৈ থকা সম্পদ মুক্ত কৰাৰ আশ্বাস, আৰু ৰাষ্ট্ৰসংঘৰ অনুমোদনৰ পিছত এইসমূহ এতিয়া চূড়ান্ত ৰূপ লৈছে। তেওঁলোকে আটাইকেইটা চুক্তিৰ গোটেইকেইটা স্ক্ৰীনশ্বট মই আপোনালোকক দি দিছোঁ। স্ক্ৰীনত আপোনালোকে পজ কৰি পঢ়ি চাব পাৰে। মই সেইকেইটা ক'লে ভিডিঅ'টো আৰু দীঘল হৈ গুচি যাবগৈ। গতিকে সেইসমূহ তেওঁলোকে এতিয়া চুক্তিমতে কাম কৰিব বুলি কৈছে। গতিকে আহিবলগীয়া সময়তে দেখা যাব যে তেওঁলোকে এই শান্তি চুক্তিখন বৰ্তাই ৰাখিব পাৰিব নে নোৱাৰে। কাৰণ আগত আমি বহুত শান্তি চুক্তি দেখিছোঁ, মানে চিজ ফায়াৰ দেখিছোঁ, কিবা দেখিছোঁ, সেইবোৰ পিছত গৈ মেলি কিবা হয়গৈ। গতিকে এইটো লক্ষণীয় বিষয় হ'ব যে ইৰাণ আৰু আমেৰিকাই এই যিখন শান্তি চুক্তি এখন সন্মান কৰে নে নকৰে।
আগবাঢ়িছোঁ যি শেষৰ দুটা খবৰলৈ। প্ৰথমটো খবৰ আহিছে গোটৰ মহিলাসকলৰ কাৰণে, যিসকল গোটৰ মহিলাই এইবাৰ 25,000 টকা চৰকাৰৰ পৰা পাবৰ কাৰণে ৱেইট কৰি আছে। তেওঁলোকৰ মাজৰে বহুতে মোক এটা কমেণ্ট কৰি সুধি আছিলে যে আমি গোটৰ মহিলাসকলে যিসকলে যোৱাবাৰ চৰকাৰৰ পৰা 10,000 টকা নাপালোঁ, আমি আকৌ সেই পইচাটো লাভ কৰিম নে নকৰিম। গতিকে চৰকাৰে আপোনালোকৰ গোটৰ মহিলাসকলক যি আগৰ 10,000 টকা পইচা সেইটো নিদিয়ে। যিসকলে 10,000 টকাটো লাভ কৰিলে তেওঁলোকে আকৌ 25,000 টকা পাব বুলি চৰকাৰে কৈছিলে। যদি তেওঁলোকে কয় যে এইবাৰ আকৌ আমি নতুনকৈ এপ্লাই কৰাম, তেতিয়া বেলেগ কথা বাৰু। কিন্তু আপোনালোকক 10,000 টকা নেপালে বুলি দিয়া চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই। বাকী 25,000 টকাটো পাবৰ কাৰণে আগৰ 10,000 টকাটো আপোনালোকে ভালদৰে যদি আপুনি ইউজ কৰিছিলে, মানে কিবা এটা কাম কৰি যদি দেখুৱাইছে, তেনেকুৱা ক্ষেত্ৰত নিশ্চয় আপুনি 25,000 টকাটো লাভ কৰিব। গতিকে সেই পইচাটো কেতিয়া দিব, ইয়াৰ ওপৰত চৰকাৰে একো আপডেট দিয়া নাই। যেতিয়া বাজেট তেওঁলোকে আনিব, বাজেটৰ পিছতহে আমি জানিব পাৰিম যে তেওঁলোকে পইচাসমূহ কেতিয়াৰ পৰা আকৌ মুকলি কৰাৰ সিদ্ধান্ত ল'ব। বাকী আপোনালোকৰ গোটত ইয়াৰ বিষয়ে আপুনি আগতেই খবৰ পাই যাব। গতিকে প্ৰয়োজনীয় কিবা নথিপত্ৰ পত্ৰ পূৰণ কৰিবলৈ আহিলে আপোনালোকে নিশ্চয় সেইখিনি পূৰণ কৰিব লাগিব। আগবাঢ়িছোঁ যে শেষৰটো খবৰলৈ, আৰু খবৰটো আহিছে PM কিষাণৰ eKYC লৈ। PM কিষাণৰ eKYC যদি আপুনি কৰা নাই, তেনেকুৱা ক্ষেত্ৰত ঘৰতে আপুনি নিজেই কেনেকৈ eKYC কৰিব লাগিব মই আজি কৈ দিওঁ। PM কিষাণৰ eKYC কৰিবলৈ দুটা প্ৰক্ৰিয়া আছে। এটা হৈছে CSCত গৈ কৰিব লাগিব, আৰু নহ'বা আপুনি আপোনাৰ মোবাইলত যিটো PM কিষাণৰ এপ্লিকেশ্যন আছে সেইটো ইনষ্টল কৰি আপুনি ফেচ অথেণ্টিকেটৰ জৰিয়তে আপুনি PM কিষাণৰ eKYC কৰিব লাগিব। যিহেতু অহাকালি PM কিষাণৰ পইচা আপোনালোকৰ একাউণ্টত সোমাই যাব, গতিকে আজিৰ ভিতৰতে আপুনি eKYCটো কমপ্লিট নকৰিলে আপুনি অহাকালি PM কিষাণৰ পইচাটোৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। কেৱল eKYCয়ে নহয়, আপোনালোকৰ PM কিষাণৰ ষ্টেটাছটো এবাৰ চেক কৰি চাব। তাত যদি কিবা খেলিমেলি হৈ আছে, তেতিয়াও কিন্তু আপুনি PM কিষাণৰ পইচাৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে এইকেইটাই আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।